নৱপ্ৰভাত উৎসৱ 2024 এই তিনিদিনীয়া কাৰ্যসূচী আমাৰ হৈ গ'ল আজি সমাপ্ত হ'ব আৰু কিছু পৰ বাকী আছে মই কিমানটো সাকসেস মই নিজে নকওঁ সেইটো ৰাইজে ক'ব আপোনালোকে ক'ব কিন্তু মোৰ ভাল লাগিছে যে প্ৰতিটো অনুষ্ঠানত 27 তাৰিখে যিদিনাখন আমাৰ শুভাৰম্ভণি হৈছিল সেইদিনাখনৰ পৰা যোৱাকালি হৈ যোৱা খুৰৰ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আৰু আজি আপোনালোকে নিশ্চয় দেখিছে যেটো আমাৰ ৰাজ্যিক বঁটা প্ৰদান অনুষ্ঠান এন্ধাৰৰ পৰা পোহৰলৈ বুলি আমি অনুষ্ঠিত কৰিলো আৰু এটা বৰ্তমান আপোনালোকে নিশ্চয় দেখিছে আমাৰ ষ্টেজত অল আসাম ট্ৰেডিশনেল মেগা ফেশ্বন শো ডিভাইন ট্ৰেডিশনেল কুইন অফ আসাম 2024-25 মিস মিসেস টিন এণ্ড কিডছ সিজন 10 যেটো অনুষ্ঠানত আমি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা সাজসজ্জা আৰু অলংকাৰক আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যৰে এই মঞ্চখন আমি কৰিছো আৰু এই প্ৰতিযোগিতাটো আমি অনুষ্ঠিত কৰিছো যত অসমৰ বিভিন্ন জিলাৰ পৰা বহুতো সুন্দৰী যুৱতী নাৰী লগতে কণ শিশু আৰু আমাৰ যিখিনি কিশোৰ বুলি কয় না কিশোৰ হেতু এবাৰ ৰাখিছো তেওঁলোকে এবাৰ পাৰ্টিসিপেট কৰিছে সকলোৱে খুব উৎসাহেৰে কাৰ্যসূচীত প্ৰতিটো কাৰ্যসূচীত ইনভলভ হৈছে মোৰ যিসকল সতীৰ্থ মোৰ লগত আছে মাইনা কলিতা কৃদীপ বৈশ্য নিৰ্মলী নীলম দেৱশ্ৰী গগৈ ৰূপা দেৱী ফুকনকে আদি কৰি যিসকল আমাৰ ৰাজপাল সিং গোটেইখিনিয়ে মোক যিটো সহযোগ কৰিলে কলাক্ষেত্ৰৰ আমাৰ যিসকল কৰ্তৃপক্ষ তেওঁলোকে সহায় সহযোগ কৰিছে আৰু বিভিন্ন আজি আপোনালোকে নিশ্চয় দেখিছে আমাৰ বহুত কেইজন আমাৰ গণ্যমান্য জ্যেষ্ঠ ব্যক্তি যিয়ে আমাৰ দেশ ৰাষ্ট্ৰ তথা সমাজ নিৰ্মাণত অৰিহণা যোগাইছে আমাৰ অসমৰ গণ্যমান্য তেওঁলোক মানে প্ৰতিষ্ঠিত ব্যক্তি তেওঁলোকৰ নিজৰ কৰ্মৰ কাৰণে আমি অসম প্ৰাণ বঁটা সৰ্বোচ্চ অসম শিল্পী বঁটা অসম গৌৰৱ বঁটা অসম যুৱ প্ৰতিভা বঁটা আমি প্ৰদান কৰিছো লগতে অনুসূচিত জাতি প্ৰাণ বঁটা সৰ্বোচ্চ অনুসূচিত জাতি যুৱ প্ৰতিভা বঁটা অনুসূচিত জাতি শিল্পী বঁটা আৰু অনুসূচিত জাতি গৌৰৱ বঁটা আমি প্ৰদান কৰিছো এইখিনিতে মোৰ অতি ভাল লাগিছে যে বহুত কেইজন আমাৰ সকলোৱে জনা আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন আৰু লগতে আমাৰ ভাৰতবৰ্ষৰ এজন ভাল পৰিচালক প্ৰযোজক তথা তেওঁ পদ্মশ্ৰী পদ্মভূষণ আমাৰ অতি আদৰৰ জানু বৰুৱাদেৱে আজি প্ৰথম বৰ্ষ অসম প্ৰাণ বঁটা সৰ্বোচ্চ এবাৰ তেখেতে আমাৰ মানে লাভ কৰিছে আমি প্ৰদান কৰিছো আৰু লগতে শিল্পী বঁটাৰ ভিতৰত আমাৰ বিখ্যাত আমাৰ অভিনেতা নাট্যকাৰ বাহাৰুল ইছলাম দেৱ আৰু আমাৰ ইণ্টাৰনেশ্যনেল সুইমাৰ আমাৰ এলভিছ আলী হাজৰিকা কে আদি কৰি আমাৰ কবি উপম শইকীয়া এবাৰে প্ৰথমবাৰ যে কোনোবা এজন আবৃত্তিকাৰক আমি শিল্পী বঁটা প্ৰদান কৰিছো খুব ভাল পাইছে খুব আবেগিক হৈছে ময়ো আবেগিক হৈছো এটাই কথা কাৰণ আজি আৰু এটা কথা আপোনালোকে নিশ্চয় জানে অতনুদা আমাৰ অতনুদা তেওঁক আমি গৌৰৱ বঁটা প্ৰদান কৰিছো কাৰণ মোৰ মনেৰে এই যে বঁটা যে আমি প্ৰদান কৰো প্ৰতিটো ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিকে তেওঁৰ কষ্টৰ কাৰণে তেওঁ যিখিনি অৱদান আগবঢ়ায় তেওঁ যিটো ফিল্ডত নাথাকক প্ৰত্যেককে উৎসাহ উদ্দীপনা জগাব লাগে আমি সেইটোৱে চেষ্টা কৰিছো সাংবাদিকসকলো আমাৰ মাজৰ একোগৰাকী অত্যন্ত প্ৰহৰী তেওঁলোকৰ কাৰণে হয়তো আজি আমাৰ দেশখন চতুৰ্থ স্তম্ভৰ কাৰণে আজি দেশখন দেশ হৈ আছে গণতন্ত্ৰ হৈ আছে সেইকাৰণে আমি ভাবি এইবাৰ জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাক আমি গৌৰৱ বঁটা প্ৰদান কৰিছো লগতে আমাৰ প্ৰতিষ্ঠিত উদ্যোগপতি তেওঁ সংবাদ মাধ্যমৰ লগত জড়িত অসমক বহুত কৰিছে বহুত দিছে আমাৰ সঞ্জীৱ নাৰায়ণ দেৱ তেখেতক আমি গৌৰৱ বঁটা প্ৰদান কৰিছো লগতে আমাৰ মৰিগাঁও জিলাৰ উপায়ুক্ত এছিএছ বিষয়া তেওঁ সাংস্কৃতিক কৰ্মীও হয় আপোনাৰ সকলোৱে জানে দেৱাশিষ শৰ্মাদেৱ তেখেতক আমি গৌৰৱ বঁটা প্ৰদান কৰিছো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ সহকাৰ্যবাহ তথা আমাৰ গাৰ্লছ পলিটেকনিক কলেজৰ অধ্যাপক আমাৰ অতি শ্ৰদ্ধাৰ শংকৰমণি ভৰালীদা তেখেতকো আমি গৌৰৱ বঁটা প্ৰদান কৰিছো প্ৰায় বহুতখিনি মানুহ আৰু আমাৰ নলিন চন্দ্ৰ হাজৰিকা স্বৰ্গীয় নলিন চন্দ্ৰ হাজৰিকা যাক আমি মৰণোত্তৰভাৱে অসম অনুসূচিত জাতি প্ৰাণ বঁটা প্ৰদান কৰিছো আৰু বহুত শশীকলা হানচেৰী বাইদেউ আছে আমাৰ তেওঁ ফ'ক আৰ্টিষ্ট লোক শিল্পী তেখেত কাৰ্বি আংলঙৰ পৰা ডিফুৰ পৰা তেখেতে তেওঁলোক আহিছে সকলো আহিছে আৰু এগৰাকী ব্যক্তি যিসকলৰ প্ৰচাৰ বিমুখ কিন্তু তেওঁলোকে বহুত অৱদান আছে সংস্কৃতিত তেওঁ হৈছে আমাৰ বৈষ্ণৱ পণ্ডিত তথা সত্ৰীয় সংস্কৃতিৰ ধ্বজাবাহক আমাৰ শুক্লেশ্বৰ মহন্তদেৱ তেখেতৰ বয়স হৈছে 87 ইয়াৰ্ছ তো তেনেকুৱা একোগৰাকী ব্যক্তিক আমি দিছোঁ আমাৰ নিশ্চয় আপোনালোকে জানে আমাৰ
এটা ডাঙৰ দুৰাৰোগ্যতাক কয় কেঞ্চাৰ বুলি কেঞ্চাৰৰ পেচেণ্টখিনিক বা কেঞ্চাৰৰ বাবে বহুত গৱেষণা কৰি কেঞ্চাৰ পেচেণ্টখিনি খুব মানে প্ৰচাৰ বিমুখ হিচাপে তেওঁ খুব ধুনীয়াকৈ সেৱা আগবঢ়াই গৈছে আমাৰ অতি শ্ৰদ্ধাৰ তেওঁৰ ৰেডিঅ' অনকলজিষ্ট হেল্থ চিটি হস্পিটেলৰ ডাইৰেক্টৰ আমাৰ ডক্টৰ বিভাস চন্দ্ৰ গোস্বামীদেৱ তেখেতকো দিয়া গৈছে আমাৰ অতি মৰমৰ অতি আদৰৰ শ্ৰদ্ধাৰ দীপেন বৰুৱাদেৱ তেখেতকো আমি শিল্পী বঁটা প্ৰদান কৰিছোঁ তো আৰু আমাৰ জ্যেষ্ঠ অভিনেত্ৰী আমাৰ অতি আদৰৰ শ্ৰদ্ধাৰ মৃদুলা বৰুৱা বাইদেউক আমি দিছোঁ মই হয়তো কিছুমান নাম হয়তো মই স্কিপ কৰিব পাৰে কাৰণ গোটেই দিনটো ব্যস্ত হৈ আছোঁ মই তাৰ কাৰণে ক্ষমা প্ৰাৰ্থনা কৰিছোঁ কিন্তু বহুতখিনি ব্যক্তিকে আমি আজি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ যুৱ প্ৰতিভাও দিছোঁ যুৱ প্ৰতিভা আমাৰ ৰূপাংকৰ দাস তেওঁ অভিনেতা ডিৰেক্টৰ লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ঘোষিকা নাট্যশিল্পী ৰুজি মুদৈ আৰু মুম্বাইত কৰ্মৰত আপোনাৰ মিউজিক কম্প'জাৰ যুৱ মিউজিক কম্প'জাৰ নিকুমন দাস তেওঁলোকৰ যুৱ প্ৰতিভা বঁটা আমি প্ৰদান কৰিছোঁ আৰু আজি আমাৰ যি প্ৰদৰ্শনী আৰু মেলা খুব ভাল আমি ৰেছপন্স পাইছোঁ ৰাইজ আহিছে ৰাইজে ভাল পাইছে বিভিন্ন জ্যেষ্ঠ ব্যক্তিও আহিছে মই যেতিয়া ওলাই গৈছিলোঁ অলপ আগতে মইতো নিজে অৰ্গেনাইজ কৰিছোঁ মই নাজানো কেনেকুৱা হৈছে মই ভালকৈ চাব পৰা নাছিলোঁ কিন্তু ভাল লাগিছে যে সকলোৱে আমাৰ অনুষ্ঠানটো আদৰি লৈছে নৱপ্ৰভাতক মৰম দিছে আশীৰ্বাদ দিছে আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগাইছে সেইকাৰণে মই সকলোকে পুনৰবাৰ সহযোগে মই ধন্যবাদ জনাইছোঁ